আজি মই মোৰ অৰ্কিডখিনি সৰু পটৰ পৰা অলপ ডাঙৰ পটলৈ চেঞ্জ কৰিলোঁ আৰু কেনেকৈ চেঞ্জ কৰিছোঁ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আচলতে অৰ্কিডৰ কাৰণে পটবিলাক এনেকুৱা ধৰণৰ হ'ব লাগে, এনেকৈ ফুটা ফুটা থাকিব লাগে, মানে অৰ্কিডক এয়াৰটো লাগে, নহ'লে ইহঁতে মৰি যায়। আৰু ইয়াত যিহেতু মাটিৰ কোনো প্ৰয়োজন নহয়, মাত্ৰ এনেকুৱা ধৰণে নাৰিকলৰ যিটো বাকলিটো দিলেই হৈ যায়। সেইকাৰণে মই এনেকুৱা টাব নাছিলে কাৰণে এনেকৈ এটা বাস্কেট আছিলে, এইটোতে মই 3জোপা একেলগে লগাই দিছোঁ আৰু গোটেইকেইজোপা ফুলি আছে। চাওকচোন কি ধুনীয়া লাগিছে দেখিবলৈ। লগতে আৰু এটা উপায় কৰিছোঁ, আৰু সেই উপায়টো আপোনালোকেও কৰিব পাৰে। যদিহে আপোনালোকৰ ওচৰত এনেকুৱা ফুটা থকা টাব নাথাকে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ডিছপ'জেবল যিবিলাক টাব হয়, সেইবিলাক এনেকুৱা ৰড এডালেৰে গৰম কৰি যদি ফুটা ফুটা কৰি লয়, তেতিয়াহ'লেও এই অৰ্কিডখিনি ইয়াতে ছাৰ্ভাইভ কৰিব পাৰে। আৰু মই আজি কৰিলোঁ, সেয়ে ভাবিলোঁ আপোনালোককো দেখাওঁ এই উপায়টো, নিশ্চয় ভাল পাব। আৰু এইফালে এজোপাও এনেকৈ ফুলি আছে কিন্তু দেই, গোটেইকেইজোপা ফুলি আছে। লগতে এইফালে এজোপা য়েল্ল' কালাৰৰ লগাইছোঁ, এইজোপা, আৰু এইজোপাও মই এনেকৈ ফুটা কৰি লৈছোঁ, নিজে ফুটা কৰি লৈছোঁ। আৰু আপোনালোকৰ যদি অৰ্কিডৰ কাৰণে এনেকৈ পৰ্যাপ্ত টাব নাথাকে বা অসুবিধা হয়, তেতিয়াহ'লে এনেকৈ এই টাববিলাক ফুটা কৰি লৈ খুব ধুনীয়াকৈ লগাব পাৰিব।